শ্রীযুতা রেণু দাস শ্রীযুত বিচিত্র দাস শ্রীযুত 1974 চনত শ্রীযুত ধৰণীধৰ শৰ্মা বিশ্বকৰ্মা মন্দিৰ চিকিৎসা সমাজকৰ্মী শ্রীযুত ধৰণীধৰ শৰ্মা আৰু এই মন্দিৰটো আজি আহি 50 বছৰ ধৰি এইবিলাক আমি নতুনকৈ এই মন্দিৰটো স্থাপন কৰা হ'ল। শ্রীযুত পৰমেশ্বৰ বিজয় বৰুৱা আজিৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এই মন্দিৰৰ সোণালী জয়ন্তী মহোৎসৱ ভাগি শ্রীযুত কল্পৰাম ডেকা ইতিমধ্যে আজি প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা তথা পতাকা উত্তোলন আৰম্ভ কৰা হ'ল আৰু অহা পৰহি 17 তাৰিখে প্ৰভু বিশ্বকৰ্মা পূজাৰ দিনাখন এই মন্দিৰৰ বেদী স্থাপন কৰা হ'ব আৰু আশা কৰিছোঁ ভক্তবান ৰাইজে প্ৰতি বছৰে বিশ্বকৰ্মা যি বিশ্বৰ খনিকৰ তেওঁৰ আশীৰ্বাদ লৈ আৰু তেওঁৰ কাৰণে অনুষ্ঠান আৰু ৰাতি আমাৰ জয়ন্তী ডেকাৰ নাম আছে সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ কাৰ্যতে অংশগ্ৰহণ কৰে। দ্বিতীয় পৰহি যিদিনাখন হ'ব মেইন পূজা আমাৰ পূজাৰ কাৰণে আমাৰ বিস্তৃত কাৰ্যসূচী নাম আছে, নৃত্য আছে, কালচাৰেল শ্ব' আছে, ওজাপালি আছে, বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান আছে। গোটেইবিলাক অনুষ্ঠানতে ৰাইজ আহি পেলাই আমাক উৎসাহ দিয়ে, তেখেতসকলে এই অনুষ্ঠানটো অংশগ্ৰহণ কৰে। আৰু এটা কথা আমি ক'ব লাগিব যে এইটো আমাৰ যিটো বিশ্বকৰ্মা মন্দিৰ আপোনালোকে দেখিছে, এইটো অসমৰ দ্বিতীয় বিশ্বকৰ্মা মন্দিৰ। প্ৰথমটো আছে কামাখ্যা গেটত, এইটো দ্বিতীয় বিশ্বকৰ্মা মন্দিৰ। সমূহ ৰাইজৰ যেটো আমাৰ আশা আকাংক্ষা সমূহ ৰাজ্যৰ দান বৰঙণি আৰু বিশেষকৈ আমাৰ বিধায়ক মহোদয়ৰ যিটো চেষ্টা, তেখেতৰ চেষ্টাৰ ফলতে আমি উৎসাহ পাইছোঁ আৰু আমি তেখেতৰ চেষ্টাৰ ফলতে তেখেতৰ উৎসাহৰ জৰিয়তে আমি কৰিছোঁ আৰু এই মন্দিৰটো যিটো আশীৰ্বাদ লাভ কৰক। গতিকে এইখিনি কৈয়ে মই আজি আমাৰ পূজা সম্পৰ্কত যি সোণালী জয়ন্তীৰ যিটো বক্তব্য, সেই বক্তব্যৰ সামৰণি প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ, য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা, লগতে পাব আকৰ্ষণীয় অফাৰ। সোফা, ডাইনিং টেবুল, বেড, মেট্ৰেছ, ৱালপেপাৰ, অফিচ ফাৰ্নিচাৰ, পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।